মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইৰে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ মুকলি কৰিছো। ইয়াৰ আগৰ পাঠত তোমালোকক অনুশীলনী ৮.১ৰ প্ৰশ্নসমূহৰ উত্তৰ কৰি দিছিলো। তোমালোকে সুন্দৰকৈ বুজি পাইছিলা। আজি অনুশীলনী ৮.২ৰ প্ৰশ্নৰ উত্তৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আহাচোন সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া মই ১ নম্বৰ প্ৰশ্নটো লৈছো। ১ নম্বৰ প্ৰশ্নটোৰ ৰোমান সংখ্যা ২টো তোমালোকে চোৱা। 12/7 প্ৰকাশ কৰিব দিছে। এইটো শতাংশত প্ৰকাশ কৰিলে হ'ব 12/7 ইনটু 100% সমান, তোমালোকে এইটো এনেকে লিখা 12 আৰু ওপৰত 7 পূৰণ 100% সমান 12/700%। এতিয়া এইখিনি কটাকটি কৰি আনাচোন তোমালোকে। 12/7 আছে, ইয়াত কটাকটি কৰি দিয়া। এইখিনিক 2ৰে কাটি দিয়া। 2 × 6 = 12, 2ৰে কাটা 2 × 3 = 6, 1 বাকী ৰল 10 হ'ল, 2 × 5 = 10 আৰু ইয়াতে 0 আছে, 2 0 × 0, আকৌ 2ৰে কটা যাব। 2ৰে 2 × 3 = 6, 2ৰে 2 × 2, 1 বাকী ৰল 15 হ'ল, 2 × 7 = 14, 1 বাকী ৰল 10 হ'ল, 2 × 5 = 10। এতিয়া 3ৰে 175 হৰণ কৰিলে কি হ'ব? 3 × 5 = 15, 2 বাকী ৰল, ওপৰৰ পৰা নামিল 5, 3 × 8 = 24, 1 বাকী ৰল, দশমিক দিলো 0, 3 × 3 = 9, 1 দশমিক দি আছে 0, 3 × 3 = 9। অৰ্থাৎ এনেদৰে 3 3 3 3 ওলাই গৈ থাকিব আৰু আমি উত্তৰটো লিখিম সেয়ে 58.33%। তোমালোকে নিশ্চয় এইটো বুজিছা। ইয়াৰ পিছৰ যিটো অংক আছে এইটোৰ ক্ষেত্ৰতো তেনেকৈ কৰিব লাগিব। আমি লিখিম 40/21 ইনটু 100%। তোমালোকে এটা কথা মনত ৰাখিবা, প্ৰথমতে এইখিনি ঠাইত কেতিয়াও সমান চিন নহয়। অৰ্থাৎ এইটো সমান এইটো কেতিয়াও নহয়, এইটো সম্পূৰ্ণ বেলেগ। সেইকাৰণে সমান চিনটো তোমালোকে ইয়াত নিদিবা। ইয়াৰ পিছত সমান চিন দিব পাৰিবা। এতিয়া এইখিনিক 40/21 পূৰণ 100%, ইয়াক আমি এনেকেও ইয়াত কটাকটি কৰিব পাৰো। 0 0, 2ৰে 2 × 4, 2 × 5 = 10। এতিয়া ইয়াৰ ওপৰত থাকিল 5 × 5, 5 × 2 = 10, তলত 2% সমান 2ৰে এতিয়া 105 হৰণ কৰিলে কিমান হ'ব? 2ৰে 105 হৰণ কৰি দিয়া। 2 × 5 = 10, 5 নামিল, গতিকে 2 × 2 = 4, 1 দশমিক 0, 2 × 5 = 10, 52.5%। অৰ্থাৎ এইখিনি ঠাই আমি লিখিব পাৰিম 52.5%। তোমালোকে এতিয়া এটা কথা চোৱা, এইখিনি যে আমি কটাকটি কৰিছো, এই কটাকটি কৰা কথাটো যিহেতু গণিতত আমি এনেদৰে কটাকটি কৰাটো শুদ্ধ বুলি নকওঁ, সেইকাৰণে তোমালোকে এইটো চাইডত কৰিবা আৰু উত্তৰটো কেৱল ইয়াত লিখিবা। তোমালোকে ইয়াতে কেতিয়াও কটাকটি নকৰিবা। বুজি পালা নহয়? এইবাৰ 2 নম্বৰ প্ৰশ্নটো লৈছো। ইয়াত কেইটামান দশমিকৰ সংখ্যা আছে, সেই সংখ্যাবিলাকক শতাংশত প্ৰকাশ কৰিব লাগে। প্ৰথমটো হৈছে 0.8। এইটো শতাংশত প্ৰকাশ কৰিবৰ কাৰণে আমি দশমিকটো উঠাই ল'ব লাগিব। অৰ্থাৎ ইয়াত দশমিকটো নাই বুলি কোৱাৰ লগে লগে এইটো 8 হ'ব। 0টো তেতিয়া লিখিব নালাগে। আৰু দশমিক উঠোৱাৰ কাৰণে দশমিকৰ কাৰণে এটা 1 আৰু দশমিকৰ পিছত এটা অংক আছিল কাৰণে এটা 0। আচলতে সেইটো মোৰ নিজা নিয়ম, মই তেনেকে কৰো, সেইকাৰণে তোমালোকক শিকালো। দশমিক উঠাবৰ কাৰণে সেই পদ্ধতিটো মনতে মই ভাবি লওঁ। কিদৰে ভাবি লওঁ? দশমিকৰ কাৰণে এটা 1 দিওঁ আৰু দশমিকৰ পিছত এটা অংক আছিল সেইকাৰণে এটা 0 দিওঁ। যদি ওপৰত দশমিক উঠাব লাগে তলত দিব লাগিব এই ধৰণে, আৰু তলত দশমিক উঠাব লাগিলে ওপৰত সেই ধৰণে দশমিক দিব লাগিব। ঠিক আছে? এতিয়া এইখিনিক আকৌ আমি শতাংশ কৰিবৰ কাৰণে, আচলতে শতাংশ মানে হৈছে হৰটো 100, হৰ 100 কৰিব লাগে। একেবাৰে সহজ। হৰ 100 কৰিবৰ কাৰণে 10ক তোমালোকে 10ৰে পূৰণ কৰিলে 100 হ'ব, সেইটো তোমালোকে জানা। গতিকে 10/8ক
এইটোকো 10ৰে পূৰণ কৰি দিয়া, এইটোকো 10ৰে পূৰণ কৰি দিয়া। আকৌ এটা কথা মনত ৰাখিবা, যদি হৰক 10ৰে পূৰণ কৰা, লবকো 10ৰে পূৰণ কৰিব লাগিব। কি হ'ব এতিয়া? এইটো হ'ব 100, এইটো হ'ব 80, অৰ্থাৎ এইটো হ'ব 80%। শতাংশত প্ৰকাশ কৰা হৈ গ'ল। এইটো আকৌ কেনেকুৱা হ'ব? প্ৰথমতে আমি দশমিকটো নাই বুলি ক'লো, ক'লে এইটো 575 হ'ব। দশমিকৰ কাৰণে এটা 1 আৰু দশমিক হৈছে দুটা অংক আছিল, দুটা শূন্য হৈয়ে গ'ল। এইটো 575%। একেবাৰতে ওলাই গ'ল, এইটো কৰিবই লগা নহ'ল। তোমালোকে বাকী অংককেইটা কৰিব পাৰিবা, সেইকেইটা অংক ঘৰত কৰিবা আৰু কৰি মোৰ যিহেতু হোৱাটছএপ নাম্বাৰ তোমালোকক দিয়া আছে, সেই নাম্বাৰত হোৱাটছএপ কৰি পঠাবা। এইবাৰ মই 3 নম্বৰ প্ৰশ্নটো লৈছো। এই 3 নম্বৰ প্ৰশ্নটোত ভগ্নাংশত প্ৰকাশ কৰা আছে। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো চোৱা, 20% আছে। 20%ক আমি ভগ্নাংশত প্ৰকাশ কৰিলে পাম 20% is equal to 20/100, অৰ্থাৎ এই যিটো পাৰ্চেণ্ট চিন আছে, এই পাৰ্চেণ্ট চিনটোৰ অৰ্থ হৈছে 100। এতিয়া এইখিনি সৰু কৰা, এইটো হ'ব 10/2, অৰ্থাৎ 0 আৰু 0 কেনচেল হ'ব, 10/2 থাকিব আৰু 2ৰে 2ত এবাৰ যায় আৰু 10ক 2ৰে 5 বাৰ যায়, অৰ্থাৎ এইটো হ'ব 5/1। এইটোৱে এনসাৰ। তোমালোকে নিশ্চয় বুজিছা। 2 নম্বৰটো চোৱা, 32% আছে। 32% ইজ ইকুৱেল টু হ'ব 32/100 ইজ ইকুৱেল টু, এইখিনি বাহিৰত মই কটাকটি কৰিছো চোৱা, 2ৰে 16 দুগুণ 32, 2ৰে 50 দুগুণ 100। আমি তেনেকে প্ৰথমতে কাটি ললো আৰু ইয়াৰ পিছত আকৌ কাটিম, 2ৰে 2 8 গুণ 16, 2ৰে 25 দুগুণ 50। সেয়া আমি এইটো লিখিম 25/8। এইটোৱে হ'ব ইয়াৰ এনসাৰ। আৰু ইয়াতকৈ যিহেতু সৰু কৰিব নোৱাৰি, সেয়ে সেইটোকে আমি উত্তৰ হিচাপে লিখিব লাগিব। ইয়াৰ পিছত 3 নম্বৰটো আমি কৰিছো। 3 নম্বৰটো আছে 0.5%, গতিকে 0.5% ইজ ইকুৱেল টু হ'ব 0.5/100। প্ৰথমতে যিহেতু দশমিকটো আগৰ পৰাই আছিল, সেইকাৰণে আমি 0.5% এনেকৈ লিখি ল'ব লাগিব। ইয়াৰ পিছত আকৌ ইয়াত যে দশমিক আছিলে, সেই দশমিকটো উঠাব লাগিব 0.5, বা এইটো 0 নিদিলেও কথা নাই, 0 দশমিকটো উঠাই দিলো। আৰু দশমিকটো উঠাই দিয়াৰ কাৰণে ইয়াত এটা 1 হ'ল, আৰু দশমিকৰ এটা অংক আছিল কাৰণে এটা 10, আৰু ইয়াত 100 আছিলে আগৰ পৰাই, গতিকে সেইটো 100 এনেকে পূৰণ হৈ থাকিব। সমান, এতিয়া 5ৰে 10ক কেনচেল হয়, 2 বাৰ যায়। তোমালোকে চোৱা, এইটো 5/10 ইনটু 100, 5ৰে 10ক 2 বাৰ যাব আৰু 5ৰে 5ত এবাৰ যাব, অৰ্থাৎ 2ৰে 100ক পূৰণ কৰিলে 200 হ'ব 200, আৰু ওপৰত মাত্ৰ 1 থাকিল, সেয়ে ইয়াৰ এনসাৰটো হ'ব 1/200। তোমালোকে নিশ্চয় এইটো বুজিছা। পুনৰবাৰ কৈছো, এনেদৰে কটাকটি কৰা যিখিনি কাৰ্য থাকে, সেইখিনি তোমালোকে বহিৰ সাইডত কৰিবা। এবাৰ 4 নম্বৰ প্ৰশ্নটো লৈছো। ইয়াত দুটা অংশ আছে। এটা অংশ হৈছে দশমিক ভগ্নাংশলৈ নিব লাগে, আৰু এটা ভগ্নাংশটোক সৰল ৰূপলৈ নিব লাগে বা লঘিষ্ঠ আকাৰৰ ভগ্নাংশলৈ নিব লাগে। প্ৰথমতে চোৱাচোন, 18%ক আমি দশমিক ভগ্নাংশলৈ নিব লাগে। এইটো আমি জানো, 18% মানে হৈছে 18/100, আৰু 100ৰে 18ক হৰণ কৰিলে 1ৰ আখৰত দুটা শূন্য আছে, ইয়াত 2 ঘৰে দশমিক হ'ব, অৰ্থাৎ 0.18 হ'ব। এইটো হ'ব ইয়াৰ প্ৰথমটো এনসাৰ, দশমিক ভগ্নাংশত লিখা। আকৌ দ্বিতীয় কাৰটোৰ কাৰণে কৰিব লাগিব, আকৌ তেনেকে লিখিব লাগিব 18% ইজ ইকুৱেল টু 100/18 সমান। এতিয়া তোমালোকে এইখিনিক সৰল কৰি আনা, ইয়াত এনেকে লিখা, 2ৰে 2 9 গুণ 18, 2ৰে 2 50,
100 অৰ্থাৎ এইটো হ'ব 50 ভাগৰ 9 কিয় হ'ব ইয়াৰ পিছত আৰু এইকেইটা কটাকটি নাযায় এই দুটা উত্তৰ ইয়াতে এইটো ক্ষেত্ৰত চোৱা প্ৰথমতে আমি দশমিকটো এনেকৈ ৰাখিলো 0.25 তলত 100 দিলো এই দশমিকৰ একে শতাংশৰ কাৰণে 100 দিলো এতিয়া দশমিক যেটো ইয়াত আছে দশমিকটো উঠাব লাগিব দশমিকটো উঠাই দিলো 25 হৈ গল আৰু তলত আগৰ পৰা 100 আছিল দশমিক যে উঠালো তাৰ কাৰণে তোমালোকে ইয়াত এটা 1 দিয়া আৰু দশমিকৰ পিছত দুটা অংক আছিল তোমালোকে দুটা শূন্য দিয়া এতিয়া কি হৈ গল একৰ কাষত 1 2 3 4টা শূন্য হ'ব 1 2 3 4টা ওপৰত থাকিল 25 একৰ কাষত যেটা 4টা শূন্য ওপৰৰ পৰা 4 ঘৰ দশমিক হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ এইখিনিতে দশমিক হ'ব আৰু ইয়াতে এটা শূন্য দিব লাগিব এইটো এটা হৈছে উপায় দশমিক উঠোৱাৰ তোমালোকে আৰু উপায় আছে বহুত উপায় পাবা দশমিক 25 0.25 যদি দশমিক উঠাব লাগে এনেকাও কৰিব পাৰা 0.25 তোমালোকে 100ৰে পূৰণ কৰা আৰু তলতো 100ৰে পূৰণ কৰা বুজিলা না কথাটো এইটো এটা পদ্ধতি অৰ্থাৎ 100 কটা গৈ আকৌ আগতে থাকিব এতিয়া এনেকে কৰাৰ কাৰণে কি হৈ গল তলত 100 থাকিল আৰু ওপৰত যেহেতু 100 পূৰণ কৰিলে দশমিকটো দীৰ্ঘৰ পিছলৈ যাব ওপৰত হ'ব অকল 25 এতিয়া মনত তোমালোকৰ এটা প্ৰশ্ন আহিল নে কিয় 100 কৰা হল কিয় 10 নহল কিয় 1000 নহল এনেকুৱা বিভিন্ন প্ৰশ্ন আহিছে এইটো চাবা দশমিকৰ পিছত ইয়াত দুটা অংক থাকিলে 100 হ'ব ইয়াত দশমিকৰ পিছত যদি তিনিটা অংক থাকে 1000 হ'ব সেইটো তোমালোকে জানিবা আৰু এইটোৱে আটাইতকৈ সহজ বুদ্ধি দশমিক উঠাবৰ কাৰণে ওপৰত দশমিক উঠালে তলত এটা 1 দিব লাগে এইটো আমি 1 দিছো আৰু দশমিকৰ পিছত দুটা অংক আছিল কাৰণে দুটা শূন্য দিছিল এইটো হৈছে সবচে সহজ বুদ্ধি তলত উঠালে ওপৰত হ'ব আৰু ওপৰত উঠালে তলত হ'ব এবাৰ 5 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটোত এটা অনুপাত দিয়া আছে সেই অনুপাতক শতাংশলৈ পৰিৱৰ্তন কৰিবলৈ দিছে প্ৰথমটো চা 10 ভাগৰ 4 আছে গতিকে আমি 10 ভাগৰ 4টো শতাংশত প্ৰকাশ কৰি দিম 100% লিখিম আৰু ইয়াতে 10 আৰু 10 কেনসেল হ'ব 10 কাটা গৈ 10 থাকিব 10 পূৰণ 4 হলে কিমান হ'ব এইটো 40% এইটো হৈছে ইয়াৰ এনসাৰ এইটোৰ ক্ষেত্ৰত কি হ'ব 20 ভাগৰ 11 পূৰণ 100% সমান 20ৰে 100 5 বাৰ যাব 5 থাকিব 5 11 55 হ'ব অৰ্থাৎ 55% এইটো হ'ব এনসাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ মই ইমানতে সামৰি মাৰিব বিচাৰিছো ইয়াত ভালেকেইটা অংক মই কৰা নাই সেই অংককেইটা তোমালোকৰ কাৰণে এৰি থৈছো তোমালোকে সেই অংককেইটা ঘৰত কৰিবা ইয়াক হোমৱৰ্ক হিচাপে দিয়া হৈছে আৰু ঘৰত কৰি মোলৈ তোমালোকে হোৱাটছএপ যোগে পঠিয়াবা মই নাম্বাৰটো তোমালোকক আগতেও দিছিলো আজিও দিছো 7002826665 এইটো মোৰ হোৱাটছএপ নম্বৰ তোমালোকে এই নম্বৰত পঠিয়াবা সদৌ শেষত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ